বহু বাক বিতণ্ডাৰ অন্তত অৱশেষত গৃহীত হল ৱাকফ সংশোধনী বিধেয়কখন মাজনিশা প্ৰায় 2 বজাত লোকসভাত গৃহীত হল ৱাকফ সংশোধনী বিধেয়ক পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিম বহু বাক বিতণ্ডাৰ অন্তত অৱশেষত গৃহীত হল ৱাকফ সংশোধনী বিধেয়ক মাজনিশা প্ৰায় 2 বজাত লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক আৰু ৱাকফ সংশোধনী বিধেয়কৰ সপক্ষে পৰিল 288টা ভোট বিধেয়কখনৰ বিপক্ষে 232টা ভোট বহু বাক বিতণ্ডাৰ সৃষ্টি হৈছিল এই বিধেয়কখনৰ সন্দৰ্ভত তাৰ পাছত কালি নিশা প্ৰায় 2 বজাত বিধেয়কখন ইতিমধ্যে গৃহীত হৈছে লোকসভাত আৰু এই বিধেয়কখনৰ সপক্ষে পৰিছিল 288টা ভোট বিপক্ষে পৰিছিল 232টা ভোট কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদত দাখিল কৰিছিল বিধেয়কখন তাৰ পাছতে বিধেয়কখন উত্থাপন হোৱাৰ পাছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি শাসক বিৰোধীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কালি দিনৰ ভাগত আমি আপোনালোকক দেখুৱাইছিলো সাংসদ গৌৰৱ গগৈ কেনে ধৰণে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল শাসক পক্ষৰ বাবে সাংসদ গৌৰৱ গগৈ আৰু তাৰ পাছতে কালি মাজনিশা প্ৰায় 2 বজাত এই বিধেয়কখন লোকসভাত গৃহীত হৈছে বিজেপিৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ তুলিছিল বিৰোধীয়ে কিন্তু সকলো বাক বিতণ্ডাৰ অন্ত পেলাই অৱশেষত গৃহীত হল ৱাকফ সংশোধনী বিধেয়কখন আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ গৈছো উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দুৱাৰা আপোনাৰ ওচৰলৈ আহিছো দৰ্শকসকলক আমি ইতিমধ্যে জনাইছো যে বহু বাক বিতণ্ডাৰ অন্তত ৱাকফ সংশোধনী বিধেয়কখন গৃহীত হৈছে গতিকে বিধেয়কখন কেনে ধৰণে আসলতে কি প্ৰভাৱ পেলাব বিধেয়কখনত কেনে ধৰণৰ পৰিৱৰ্তন আহিব কি লাভ হ'ব কি লোকচান হ'ব সবিশেষ কথাখিনি আপোনাৰ পৰা আমি জানিব বিচাৰিম মুনমি এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে কালি দিনটো সংসদত যেনেকুৱা ধৰণৰ এটা বিতৰ্কৰ সৃষ্টি হ'ল এই বিতৰ্কত নিশা 2 বজাৰ পৰ্যন্ত চলিছিল সেইটো আটাইতকৈ এটা ঐতিহাসিক দিন বুলি ক'লেও ভুল কোৱা নহ'ব আৰু বিশেষকৈ এনেকুৱা এটা বিষয়ক লৈ এনেকুৱা এটা চেঞ্চিটিভ বিষয়ক লৈ এনেধৰণৰ বিতৰ্ক পূৰ্বতে হয়তো খুব কমেই হৈছিল কালিৰ দিনটোত যেতিয়া কিৰেণ ৰিজিজুৱে এই বিষয়টো সন্দৰ্ভত বিধেয়কখন উত্থাপন কৰাৰ পাছতে কিন্তু বিৰোধী বহু সাংসদে কালি সংসদত কিন্তু যথেষ্ট উত্তেজনাপূৰ্ণ এক তেওঁলোকৰ কণ্ঠ দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছত অৱশেষত নিশা 2 বজাত এই যিখন বিধেয়ক সেই বিধেয়কখনৰ সপক্ষত আসলতে ভোট পৰিল 288টা ভোট তাৰ বিপৰীতে পৰিল 232টা ভোট গতিকে এফালৰ পৰা চাবলৈ গ'লে এই বিধেয়কখন ইতিমধ্যে ৰাজ্যসভালৈ ইতিমধ্যে যোৱাৰ পথ ইতিমধ্যে প্ৰশস্ত হৈছে আৰু ৰাজ্যসভাত যেতিয়া বিধেয়কখন গৃহীত হ'ব তাৰ পাছতে কিন্তু তাৰ পৰা পাছ হৈ গ'লে ৰাষ্ট্ৰপতিৰ অনুমোদন হ'লে এই বিলখন আইনলৈ পৰিৱৰ্তন হ'ব এতিয়া কথাটো হ'ল যে এই যিখন এই বিলখনে আইনত পৰিৱৰ্তন হোৱাৰ পাছত কি এফেক্ট হ'ব পাৰে বিশেষকৈ সংখ্যালঘু যিসকল লোক আছে তেওঁলোকৰ বাবে এই যিখন আইন হ'ব সেই আইনখনত কিন্তু বহু লোকে বিশেষকৈ সংখ্যালঘু যিসকল লোক আছে সেই লোকসকলৰ কিছু যিসমূহ সম্পত্তি এই সম্পত্তি আসলতে তেওঁলোকে এটা সীমিত অৱস্থাত ৰাখিব লাগিব যে এই ৱাকফ বোৰ্ডৰ যথেষ্ট সম্পত্তি আছে বুলি ইতিমধ্যে কিছু তথ্য আছে সেই তথ্যসমূহৰ ভিত্তিত আমি ক'ব বিচাৰিছোঁ যে 1 লাখ কোটিৰো অধিক মাটি সম্পত্তি আছে আৰু অন্যান্য যিসমূহ সম্পত্তি সেই সম্পত্তিসমূহ ৱাকফ বোৰ্ডৰ নামত আছে এটা ইছলামিকত বিশেষকৈ এটা কথা আছে যে যিফালে আসলতে চকু পৰে ইছলামিক যদি তেওঁলোকে ধৰ্মৰ পৰা চাবলৈ যায় ৱাকফ বোৰ্ডৰ পৰা চাই সেই মাটিখিনি বা সেই সম্পত্তিখিনি তেওঁলোকৰ ৱাকফ বোৰ্ডৰ হৈ যায় বুলি পূৰ্বতে তেনেকুৱা এটা ধাৰণা আছিল কিন্তু পৰৱৰ্তী সময়ত এই বিধেয়কখন সংশোধন হৈছিল 1995 চনত এই বিধেয়কখন সংশোধন হৈছিল তাৰ পিছৰ পৰা একেৰাহে এই বিধেয়কখনক লৈ এনেদৰে চলি আছিল অৱশেষত বিজেপিয়ে এই বিধেয়কখন গৃহীত কৰিলে লোকসভাত গৃহীত কৰাৰ পাছত কালি যিহেতু 288টাকৈ ভোট তেওঁলোকৰ পৰিল এতিয়া যদি চাবলৈ যায় ইয়াত কিন্তু তেওঁলোকৰ NDA চৰকাৰৰ আছিল 293খন সিট 293খন আসন যিহেতু আছিল তেওঁলোকৰ সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু তেওঁলোকৰ 5টা ভোট তথাপিও কমিলে গতিকে NDA তেলেগু দেশম পাৰ্টি যেহেতু আছে জনতা দল যেহেতু আছে তেওঁলোকৰ সমৰ্থনত গতিকে তাৰ 5টা ভোট কিন্তু তেওঁলোকৰ পৰা নাছিল সেয়া হয়তো কোনো সাংসদে ভোট দিয়া নাছিল গতিকে যিয়ে নহওক 288টা ভোট যেহেতু পৰিল গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেওঁলোক জয় সাব্যস্ত কৰিলে আৰু জয় সাব্যস্ত কৰাৰ পাছত ইতিমধ্যে এই বিলখন
গৃহীত হ'ল লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভালৈ যাব আৰু ৰাজ্যসভালৈ যোৱাৰ পাছতেই ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰাৰ পাছতে এইখন আইনলৈ পৰিৱৰ্তন হ'ব। গতিকে স্বাভাৱিকতে এই যিটো ৱাকাফ বোৰ্ডৰ যি সম্পত্তি আছে, যি তেওঁলোকৰ এটা পৰিসীমাৰ মাজত তেওঁলোকে ৰাখিব লাগিব। 40টাকৈ সংশোধন অনাৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। 40টাকৈ সংশোধন কৰিব এইখন আইনৰ জৰিয়তে। গতিকে এই যিখন ৱাকাফ বোৰ্ড বা এই ৱাকাফ বোৰ্ডৰ যিটো সম্পত্তি কিন্তু পৰৱৰ্তী সময়ত এই সম্পত্তিসমূহে কিন্তু এটা সীমিত পৰ্যায়ত যে গুচি আহিব সেইটো কিন্তু নিশ্চিত হৈ পৰিছে। আৰু স্বাভাৱিকতে আমি অন্য ফালে যদি আমি ৰাজ্যৰ ফালে যদি আমি চাবলৈ যাওঁ, অসমতো কিন্তু এই বিশেষ সংখ্যালঘু একাংশ লোকে কিন্তু এই বিলখনৰ বিৰোধিতা কৰিছে। এই বিলখনৰ যথেষ্ট বিৰোধিতা কৰিছে। তেওঁলোকে আইনত পৰিণত হ'লে তেওঁলোকে বহু ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছে। সেই সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া লোকসকলৰ পৰা ল'ম। ইতিমধ্যে কিন্তু তেওঁলোকে একাংশ লোকে সংখ্যালঘু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুনমি হয়, মনোজ দুৱৰা, আপুনি যিটো সম্পত্তিৰ কথা উল্লেখ কৰিছে, আমি কালিৰ দিনটোতো কালি নিশাৰ ভাগতো আমাৰ যি প্ৰতিবেদন গৈছিল ৱাকফ সম্পত্তিৰ বা ৱাকফ বোৰ্ডৰ সম্পত্তিৰ সন্দৰ্ভত, সেই প্ৰতিবেদনত ইতিমধ্যে আমি দৰ্শকসকলক দেখুৱাইছোঁ যে কিমান কোটি কোটি টকাৰ তেওঁলোকৰ সম্পত্তি আছে। গতিকে ইতিমধ্যে যিহেতু লোকসভাত এই বিধেয়কখন গৃহীত হৈছে, ৰাজ্যসভালৈ যাবলৈ বাকী আছে। গতিকে অনাগত সময়ত ৱাকফ বোৰ্ডৰ যি সম্পত্তি, সেই সম্পত্তিৰ জৰীপ হোৱাৰ সম্ভাৱনা আছে নেকি? নিশ্চয়। এই যিখন বিধেয়কখন যেতিয়া আইনত পৰিণত হ'ব, সেই আইনত পৰিণত হোৱাৰ পিছত যিহেতু 40টাকৈ সংশোধন কৰাৰ তেওঁলোকে ইতিমধ্যেই কাম হাতত হয়তো লৈছেই। আৰু সেই 40টা সংশোধনৰ ভিতৰত কি পৰিব সেয়া নিশ্চয় আমি পৰৱৰ্তী সময়ত আইনত যেতিয়া পৰিৱৰ্তন হ'ব, আইনত যেতিয়া ৰূপান্তৰ হ'ব বিধেয়কখন, তেতিয়া আমি নিশ্চয় গম পাম। এতিয়া কথাটো হ'ল যে ৱাকাফ বোৰ্ডৰ যি অগাধ সম্পত্তি আছে, সেই সম্পত্তিসমূহৰ ক্ষেত্ৰত চাবলৈ গ'লে তেওঁলোকৰ এটা সীমিত অৱস্থাত থাকিব লাগিব। এটা সীমিত পৰ্যায়লৈ যে যাব সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে। ৱাকাফ বোৰ্ডৰ এক প্ৰকাৰ চাবলৈ গ'লে ৱাকাফ বোৰ্ডৰ যি মাটি সম্পত্তি আছে, সেই সম্পত্তিসমূহৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আহি পৰিব। মুনমি হয়, যিহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ৱাকফ বোৰ্ডৰ যিখন আচলতে সংশোধনী বিধেয়কক ইতিমধ্যে গৃহীত কৰিছে, সেয়া যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। বিহাৰৰ নিৰ্বাচন আহি আছে, সমান্তৰালকৈ পশ্চিমবংগৰ নিৰ্বাচন আহি আছে। গতিকে এই সমগ্ৰ বিষয়টোৱে এই নিৰ্বাচনৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাব? নিশ্চয়। এই কথাটো আপুনি ভাল প্ৰশ্ন এটাই কৰিছে। যিহেতু আমি ক'ব বিচাৰিছোঁ যে যিহেতু বিহাৰ নিৰ্বাচনৰ কথা ক'লে, আপুনি পশ্চিমবংগ নিৰ্বাচনো আহি আছে। গতিকে এই বিধানসভা নিৰ্বাচনসমূহত কিন্তু এই যি বিশেষকৈ মাইনৰিটি য'ত বেছিকৈ আছে, সেই অঞ্চলসমূহত কিন্তু এই ক্ষেত্ৰত কিছু প্ৰভাৱ পৰাৰ নিশ্চয় সম্ভাৱনা আছে। কাৰণ ৱাকাফ বোৰ্ডৰ একাংশ সংখ্যালঘু লোকে কিন্তু যথেষ্ট বিৰোধিতা কৰিছে এই বিলখনক লৈ। এই বিৰোধিতাৰ পিছত যে পশ্চিমবংগ আৰু বিহাৰৰ সংখ্যালঘু যিসকল লোক আছে, সেই লোকসকলে কিন্তু NDA যিখন চৰকাৰ আছে, NDA চৰকাৰখনক তেওঁলোকে বিশেষকৈ সমৰ্থন কৰা হয়তো দেখিবলৈ পোৱা নাযাব। আৰু এই ক্ষেত্ৰত হয়তো ৰাজনৈতিকভাৱে কিছু প্ৰভাৱ পৰাৰ নিশ্চয় সম্ভাৱনা আছে। হয়, নিশ্চয়কৈ মনোজ দুৱৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সবিশেষ কথাখিনি জনালে। আৰু প্ৰিয় দৰ্শক, এয়া আছিল নিউজ ডেস্কৰ পৰা মনোজ দুৱৰাই যিহেতু ৱাকফ বোৰ্ডৰ যি সম্পত্তি বা যি বাক বিতণ্ডা অব্যাহত আছে, সেই সন্দৰ্ভত আমাক সবিশেষ জনালে। পুনৰবাৰ আপোনালোকক জনাব বিচাৰিম, গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক। কালি দিনৰ ভাগৰ পৰা প্ৰায় 12:30 পাছৰ পৰা যিহেতু যি সদন, সেই সংসদত এই বিধেয়কখনৰ সন্দৰ্ভত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। বিৰোধী লগতে শাসক পক্ষৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু দীৰ্ঘ যি সময়, সেই বাক বিতণ্ডাৰ অন্তত অৱশেষত গৃহীত হৈছে ৱাকফ সংশোধনী বিধেয়ক। এই মুহূৰ্তত কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াই লৈছোঁ। वक्त का इतिहास मान्यवर कुछ हदीसों से जुड़ा हुआ मिलता है और आजकल जिस अर्थ में वक्त शब्द का प्रयोग किया जाता है, इसका मतलब है अल्लाह के नाम पर संपत्ति का दान, पवित्र धार्मिक उद्देश्यों के लिए संपत्ति का दान। मान्यवर वक्त का समकालीन अर्थ, अभी जो अर्थ हम समझ रहे हैं, वो इस्लाम के दूसरे खलीफा श्री उमर के समय में अस्तित्व में आया। एक प्रकार से इसकी आज की भाषा में व्याख्या करें तो वक्फ एक प्रकार का चैरिटेबल एंडोनमेंट है और जहां एक व्यक्ति संपत्ति, भूमि या मूल्यवान संपत्ति
धार्मिक या सामाजिक भलाई के लिए दान करता है बिना उसको वापस लेने के उद्देश्य से वहां वक्फ की रचना करती। इसमें दान देता है, वो शब्द का बड़ा महत्व है। दान उस चीज का ही किया जा सकता है जो हमारा है। सरकारी संपत्ति का दान मैं नहीं कर सकता मान्यवर किसी और की संपत्ति का दान मैं नहीं कर सकता। दान उसी चीज का किया जाता है जो हमारा है। मान्यवर इसी विषय पर ये सारा जो बहस चल रहा है लगभग देश तोड़ दोगे आप लोग, तोड़ दोगे। हमने साहब मैं अभी भी आपके माध्यम से, इस सदन के माध्यम से देश भर के मुसलमान भाइयों बहनों को कहना चाहता हूं, आपके वक्फ में एक भी नॉन मुस्लिम नहीं आएगा। ये एक्ट में ऐसा कोई प्रावधान नहीं। मगर जो वक्फ बोर्ड है और वक्फ परिषद है, उसका काम क्या है? वक्फ की संपत्तियां मान्यवर बेच खाने वाले लोगों को पकड़कर इसके बाहर निकालने का। वक्फ के नाम पर औने पौने दाम में संपत्तियों को 100 साल तक किराए पे देने वाले लोगों को पकड़ना है। वक्फ का जो पैसा होता है इनका NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।